আসাম সরকারের ভাষিক সংখ্যালঘু উন্নয়ন বোর্ডের পক্ষ থেকে আজ বরাক উপত্যকার 20 জন বেকার যুবকদের মধ্যে বিনামূল্যে ই-রিকশা বিতরণ করা হয়েছে। হাইলাকান্দি আয়ুক্ত কার্যালয়ে অনুষ্ঠিত এক সভার মাধ্যমে এই ই-রিকশাগুলির চাবি যুবকদের হাতে তুলে দেওয়া হয়। হাইলাকান্দি জেলা শাসক কার্যালয়ে ই-রিকশা বিতরণ অনুষ্ঠানে বোর্ডের চেয়ারম্যান তথা প্রাক্তন বিধায়ক শিলাদিত্য দেব প্রধান অতিথি হিসাবে আজ উপস্থিত ছিলেন। অনুষ্ঠানে হাইলাকান্দি জেলার 16 জন, কাছাড় জেলার 3 জন এবং করিমগঞ্জ তথা বর্তমান শ্রীভূমি জেলার একজন যুবককে কর্মসংস্থান প্রদানের লক্ষ্যে ই-রিকশা বিতরণ করা হয়েছে। ই-রিকশা বিতরণ অনুষ্ঠানে জেলা উন্নয়ন আয়ুক্ত এলডার ফাইরান, হাইলাকান্দি ভাষিক সংখ্যালঘু উন্নয়ন বোর্ডের সভাপতি জওহরলাল নাথ এবং সম্পাদক বিপ্লব পুরকায়স্থ উপস্থিত ছিলেন। অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ তৰফৰ পৰা আমি গোটেই অসমত যিসকল আনএমপ্লয়েড ইউথ, লিংগুইষ্টিক মাইনৰিটি কমিউনিটিজৰ যিসকল আনএমপ্লয়েড ইউথ তেওঁলোকক আমি ই ৰিক্সা দি আছোঁ আৰু এই ই ৰিক্সাটো 100% ছাবচিডাইজ, টোটেলি ফ্ৰী অফ কষ্ট, আৰু তাৰ লগতে আমি 1 বছৰৰ মানে ইঞ্চুৰেঞ্চো কৰি দিয়া হৈ আছে। আজি হাইলাকান্দিত আমি 20টা টোটেল 20টা ই ৰিক্সা দি আছোঁ। 3খন যাব আপোনাৰ 3টা কাছাৰ জিলা, 16টা হাইলাকান্দি জিলা আৰু এটা কৰিমগঞ্জ জিলা। কাৰণ নাম্বাৰ অফ এপ্লিকেণ্টছ বহুত নাছিলে, কাৰণ আমি এটা এক্সপেক্ট কৰিছিলোঁ যে আমি বৰাক ভেলীত কমচে কম মানে এৰাউণ্ড 35 to 40 আমি ই ৰিক্সা দিম বুলি ভাবিছিলোঁ, কিন্তু সেই তুলনাত কম দিয়া গৈছে কাৰণ এপ্লিকেণ্টছ ইমান নাছিলে। আৰু আমি আশা ৰাখিছোঁ যে অহাবাৰ যেতিয়া আকৌ দিয়া হ'ব বাই এণ্ড অফ মে' জুন তেতিয়া তেওঁলোকে আকৌ এপ্লাই কৰিব পাৰিব। আৰু মে' জুন মাহত যেতিয়া আকৌ আমি এডভাৰটাইজ কৰিম, আমি সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে এপ্লাই কৰক, কাৰণ আমি ইয়াতে ভেৰি ফ্ৰী এণ্ড ফেয়াৰভাৱে আমি বাছনি কৰিছোঁ। মই নিজেও নাজানো যে কোনে কোনে পাইছে। আমি একদম টোটেলি অনলাইন চিষ্টেমত কৰি আছোঁ, আৰু অনলাইনৰ পিছত য'ত মানে কোনোবা এটা জিলাত ধৰক বেছি এপ্লিকেণ্টছ আহি গ'ল তাতে আমি লটাৰী কৰি দিছোঁ। সেইকাৰণে ইয়াতে কোনো মানে চেহেৰা দেখি পেলাই দিয়াৰ কথা নাহে, যাৰ ভাগ্যত আছে পাইছে। আৰু মই আশা ৰাখিছোঁ যে অহাবাৰ আৰু আমি বেছিকৈ ই ৰিক্সা দিব পাৰিম বা ই কাৰ্ট দিব পাৰিম, বা আমি আৰু এটা চেষ্টা কৰি আছোঁ যে আজিকালি যেনেকৈ ছুইগি তাৰপিছত আপোনাৰ জমেট' ছাৰ্ভিচেছবিলাক হয়, তাতে আমাৰ যুৱকবিলাকে তেওঁলোকে সেইটো কাম কৰিব নোৱাৰে, কাৰণ বিকজ তেওঁলোকৰ ওচৰতে ইমান পইচা নাই যে বাইক এটা কিনিব। আমি সেইটোৰো আমি চিন্তা কৰি আছোঁ যে আমি ক'ৰবাত এটা মপেড দিব পাৰোঁ, সেই তেওঁলোকে জমেট' বা ছুইগিৰো কাম কৰিব পাৰিব বিভিন্ন সৰু সৰু চহৰবিলাকতো। লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড আমি তাৰ লগতে লিংগুইষ্টিক মাইনৰিটিজ সকলৰ কাৰণে কমিউনিটি চেণ্টাৰ্ছ, কালচাৰেল চেণ্টাৰ্ছ, তাৰপিছত স্পৰ্টছ পেভিলিয়ন, গাৰ্লছ হোষ্টেল, বইজ হোষ্টেল, আমি এই ধৰণৰ কামো কৰি আছোঁ। শিলচৰত আমাৰ এটা 50 বেডেড গাৰ্লছ হোষ্টেলৰ কাম এতিয়া আৰম্ভ হৈ আছে। সেইটো আমি 50 বেডেডৰ পৰা 100 বেডেডত কনভাৰ্ট কৰিম পিছত। তাৰ লগতে আমি গোটেই অসমত পৰাক্ৰম দিৱস পালন কৰি আছোঁ 23 জানুৱাৰী নেতাজীৰ বাৰ্থডে উপলক্ষে, আৰু ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে আমি গোটেই অসমত ৰবীন্দ্ৰ নৃত্য, ৰবীন্দ্ৰ সংগীতৰ কম্পিটিশ্যন পাতি আছোঁ। যোৱা 2 বছৰ আমি কৰিলোঁ, এইটো 3rd year হ'ব। এই 3rd yearতো আমি আশা কৰিছোঁ যে আমাৰ ভাল ভাল মানে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব, ষ্টেট লেভেলত এটা ভাল প্লেটফৰ্ম তেওঁলোকে পাই যাব। এই ধৰণৰ বিভিন্ন কাম আমি উন্নয়নমূলক কাম আমি লিংগুইষ্টিক মাইনৰিটি সমাজত আমি কৰি গৈ আছোঁ। তাৰ কাৰণে মই ধন্যবাদ দিওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কাৰণ তেখেতে যদি আমাৰ ডিপাৰ্টমেণ্টক যদি ফাণ্ডিং নকৰিলে হয় তেতিয়া আজি হয়তো আমি এইখিনি কাম কৰিবলৈ সক্ষম নহ'লো হয়। সংবাদ এই পর্যন্তই। পরবর্তী অন্যান্য আপডেট পেতে সাথে থাকুন। ধন্যবাদ।